মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ কেনেকৈ যৌন মিলন কৰিলে মহিলাসকল কম সময়ত অতি সহজে ছেটিছফাই হৈ যায়। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। কিন্তু যদি আপুনি কিবা কথা জানিব বিচাৰে, কিবা টপিকছৰ ওপৰত ভিডিঅ' বনাব বিচাৰে, তেনেহ'লে আপুনি মোক কমেণ্ট কৰি জনাই দিব। মই আপোনাৰ টপিকছটোৰ ওপৰত ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আহোঁ মূল আলোচনীৰ বিষয়লৈ। চাওক, কথাটো হ'ল যে মহিলাসকলক কেনেকৈ কম সময়ত ছেটিছফাই কৰিব পাৰি। চাওক, কম সময়ত ছেটিছফাই কৰিবৰ কাৰণে আপুনি 2-3টা নিয়ম মানিব লাগিব। যেনেকৈ প্ৰথম কথাটো হ'ল, মহিলাসকল যেনেকৈ পুৰুষসকল অতি সহজতে উত্তেজিত হৈ পৰে, যেনেকৈ অকণমান টাচত, অকণমান স্পৰ্শত কিবা দেখিলে মহিলাসকল তেনেকুৱা নহয়। মহিলাসকল উত্তেজিত হওঁতে অকণমান সময়ৰ প্ৰয়োজন হয়, আৰু সেই সময়টো আপুনি দিব লাগিব এগৰাকী মহিলাক। আৰু সেই সময়টোৰ প্ৰক্ৰিয়াৰে আপুনি লাহে লাহে সকলো বস্তু কৰি তাইক উত্তেজিত কৰিব লাগিব। আৰু উত্তেজিত কৰাৰ পিছত এটা পৰ্যায়ত চাব যে তাই ফুল প্ৰপাৰ উত্তেজিত হৈ আহিছে, আৰু যেতিয়া তাইৰ উশাহ নিশাহৰ হাৰ বৃদ্ধি হৈ যাব, হাৰ্টৰ বিট ইনক্ৰিজ হৈ যাব, তেতিয়া তুমি গম পাবা যে তাই পুৰা উত্তেজিত হৈ আহিছে। আৰু তেনে সময়ত যদি তুমি কৰা, তেতিয়াহ'লে তাই নিশ্চয়কৈ তৃপ্তি লাভ কৰিব। এইটোৱেই হ'ল আচল পন্থা, যিটো হ'ল কম সময়ত মহিলাক ছেটিছফাই কৰাৰ, আৰু বেলেগ কোনো পন্থা নাই। আশা কৰিছোঁ আপোনালোকে গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে মোৰ পেজটো ফ'ল' কৰিব, যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক